নমস্কাৰ মই নেত্ৰজিত বৰা আৰু এই মুহূৰ্তত অনেক গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো কিনে এবাৰ দুবাইত যেহেতু আইপিএল খেল অনুষ্ঠিত হৈ আছে আৰু দুবাইত আইপিএল খেল চলিছে অসমত আইপিএলক লৈ জুৱাৰ এতিয়া পয়ুভৰ উঠিছে ছয়গাঁও গৰেমাৰীত এবাৰ আৰক্ষীৰ জালত পৰিছে আইপিএল জুৱাৰী তিনি আইপিএল জুৱাৰী আটক কৰিছে ছয়গাঁও আৰক্ষীয়ে ছয়গাঁও থানা আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত চলিছিল অভিযান এই মুহূৰ্তত আমি সেই খবৰ জনাইছো দুবাইত চলিছে আইপিএল আৰু অসমত আইপিএলক লৈ এতিয়া জুৱাৰ পয়ুভৰ পৰিলক্ষিত হৈছে ছয়গাঁও গৰেমাৰীত আৰক্ষীৰ জালত পৰিছে আইপিএল জুৱাৰী তিনিটাকৈ আইপিএল জুৱাৰী ইতিমধ্যে আটক কৰিছে ছয়গাঁও আৰক্ষীয়ে ছয়গাঁও আৰক্ষীৰ জালত পৰিছে তিনিটাকৈ আইপিএল জুৱাৰী ছয়গাঁও থানাৰ আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত চলিছিল অভিযান আৰু এই অভিযান কালতে তিনিটাকৈ জুৱাৰীক আটক কৰা হৈছে ছয়গাঁৱৰ গমিৰ পৰা আটক কৰা হৈছে আইপিএল জুৱাৰে জড়িত তিনি যুৱকক আৰু ধৃত যুৱক কেইজন হৈছে মইনুদ্দিন আহমেদ আবু জাহাদ মোহাম্মদ মজুমদাৰ আলী গমিচকৰ এখন ইলেক্ট্ৰনিক্স দোকানৰ পৰা চলিছিল জুৱা আৰু এই বহু নথিপত্ৰৰ লগতে তিনিটাকৈ মোবাইল সহ 10,250 টকা জব্দ কৰিছে আৰক্ষীয়ে এটা গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছো আইপিএল দুবাইত অনুষ্ঠিত হৈছে কিন্তু অসমত এতিয়া জুৱাৰ পয়ুভৰ পৰিলক্ষিত হৈছে এবাৰ ছয়গাঁৱত আইপিএল জুৱাৰী আটক কৰা হৈছে তিনিটাকৈ আইপিএল জুৱাৰী আটক কৰিছে ছয়গাঁও আৰক্ষীয়ে ছয়গাঁও আৰক্ষীৰ জালত পৰিছে তিনিটাকৈ আইপিএল জুৱাৰী আৰু আইপিএল জুৱাৰী কেইটাৰ পৰা বহু নথিপত্ৰ লগতে তিনিটা মোবাইল সহ 10,250 টকা জব্দ কৰা হৈছে ধৃত আইপিএল জুৱাৰী কেইটা হৈছে মইনুদ্দিন আহমেদ আবু জাহাদ মোহাম্মদ মজুমদাৰ আলী গমিচকৰ এখন ইলেক্ট্ৰনিক্সত জুৱা খেল চলাই গৈছিল এই ধৃত তিনিজনে আৰু ছয়গাঁও গমিৰ পৰা আটক কৰা হৈছে আইপিএল জুৱাৰে জড়িত এই তিনিজনক আৰু ছয়গাঁৱৰ পৰা বাতৰি আমালৈ প্ৰেৰণ কৰিছে সংবাদদাতা বিশ্বজিৎ দাসে